নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত ITI সিট এলটমেণ্ট লেটাৰখন আপোনালোকে কিদৰে ডাউনলোড কৰিব পাৰিব সবিশেষ দেখুৱাই দিম। ITI ৰিজাল্টসমূহ ইতিমধ্যে ঘোষণা হৈছে। আপুনি এডমিশ্যন পাইছে নে নাই পোৱা, কোনখন ITI কলেজত আপোনাৰ এডমিশ্যন হৈছে বা কোনটো টেট আপোনালোকে পাইছে, কিদৰে চাব পাৰিব, কিদৰে এডমিশ্যন ল'বগে লাগিব, কি ডকুমেণ্ট নিব লাগিব, সকলো তথ্য দিবলৈ চেষ্টা কৰিম আজিৰ এইটো ভিডিঅ'ত। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অপেন কৰক itiassam.admission.nic.in বুলি। আপোনালোকে মোবাইলতো চেক কৰিব পাৰিব। মোবাইলত যদি কৰি আছে তেনেহ'লে মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত আপোনালোকে চাব। যদি ক্ৰোম ব্ৰাউজাৰত অলপ অসুবিধা পাইছে তেনেহ'লে মজিলা ফায়াৰফক্স ইউজ কৰিব পাৰে আপোনালোকে। শিডিউলখন মই প্ৰথমতে দেখুৱাই লৈছোঁ। আপোনালোকৰ এডমিশ্যন কেইদিন হ'ব, আজি যিসকলে ছিট পাইছে তেওঁলোকৰ এডমিশ্যন কেইদিন হ'ব, কি তাৰিখে গৈ আপোনালোকে এডমিশ্যন ল'ব লাগিব সেইটো মই প্ৰথমতে দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে শিডিউল অপশ্যনটোত ক্লিক কৰিব। ডাইৰেক্ট শিডিউলখন মই ডেছক্ৰিপশ্যনতো দি ৰাখিছোঁ PDFটো, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে দেখিছে কাউন্সেলিং শিডিউল 2024, সেই অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ যিখন শিডিউল আছে শিডিউলখন ইয়াত আপোনালোকৰ ডাউনলোড হৈ যাব। তাৰ পৰা আপোনালোকে শিডিউলখন চেক কৰি ল'ব পাৰিব। কাউন্সেলিং শিডিউল 2024 মই তাত ক্লিক কৰি দিছোঁ। ডাইৰেক্ট লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে শিডিউলখনৰ PDFটো ডাউনলোড কৰি ল'ব পাৰিব। শিডিউলখন আপোনালোকক দিয়া হৈছে, ইয়াত দেখিছে আপোনালোকৰ চইচ ফিলিং আৰম্ভ হৈছিল 23 তাৰিখৰ পৰা 26 তাৰিখলৈকে, অৰ্থাৎ আপোনালোকৰ ট্ৰেড চিলেকশ্যন আৰম্ভ হৈছিল 23 তাৰিখৰ পৰা 26 আগষ্টলৈকে। 28 আগষ্ট আজি আপোনালোকৰ ছিট এলটমেণ্ট কৰা হৈছে। দেখিছে ফাৰ্ষ্ট কাউন্সেলিঙৰ ছিট এলটমেণ্ট আজি কৰা হৈছে। তাৰপাছত ইয়াত আপোনালোকৰ আজি আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যিখন ছিট এলটমেণ্ট লেটাৰ আছে সেইখন প্ৰিণ্ট কৰিব পাৰিব আৰু সেই ছিট এলটমেণ্ট লেটাৰখন লগত লৈ গৈ আপুনি যোনখন ITIত এডমিশ্যন পাইছে সেই ITIখনত গৈ এডমিশ্যন ল'বগৈ লাগিব। এডমিশ্যন কি তাৰিখে ল'ব লাগিব ইয়াত দিয়া হৈছে, দেখিছে আপোনালোকে 29, 30 আৰু 31 আগষ্ট এই 3 দিন সময় দিয়া হৈছে আপোনালোকক। 29, 30 আৰু 31 আগষ্ট এই 3 দিনৰ ভিতৰত কোনোবা এদিন গৈ পেলাই আপোনালোকে এডমিশ্যনটো ল'বগৈ লাগিব। এডমিশ্যনৰ বাবে আপোনালোকৰ যিখিনি ক্লাছ 10ৰ ডকুমেণ্ট আছে, মেট্ৰিকৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট, লগতে আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট দিছিলে কাষ্ট চাৰ্টিফিকেট, এই যিখিনি অৰিজিনেল ডকুমেণ্ট আছে সেই গোটেই ডকুমেণ্টখিনি লৈ যাব লাগিব। লগতে আপোনালোকে ছিট এলটমেণ্ট লেটাৰ আপোনাৰ যিখন ডাউনলোড কৰিব সেইখন লৈ যাব লাগিব। কিদৰে ডাউনলোড কৰিব ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়াটো মই দেখুৱাই দিম। ইয়াত আপোনালোকে নিশ্চয় মন কৰিছে 29, 30 আৰু 31 আগষ্ট 3 দিন সময় দিছে আপোনালোকক। কোনোবা এদিন গৈ পেলাই আপোনালোকে এডমিশ্যনটো ল'বগৈ পাৰিব। আৰু ফিজসমূহৰ কথা মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম, কিমান ফিজ পে'মেণ্ট কৰিব লাগিব কোনটো ট্ৰেডৰ বাবে। নেক্সট এটা মই ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি তথ্য দিবলৈ চেষ্টা কৰিম। তাৰপাছত আহক এতিয়া আপোনালোকে কিদৰে ছিট এলটমেণ্ট লেটাৰখন ডাউনলোড কৰিব পাৰিব সেইটো মই দেখুৱাই দিছোঁ। আপোনালোকৰ প্ৰথমতে যিটো ITI অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটটো আপোনালোকে লগ ইন কৰি ল'ব লাগিব। আৰু বহুতে সুধি আছিলে যে ফাৰ্ষ্ট কাউন্সেলিং কৰিলোঁ, এতিয়া ছেকেণ্ড কাউন্সেলিং কৰিব পাৰিম নে নোৱাৰিম, বেলেগ ট্ৰেড চিলেক্ট কৰিব পাৰিম নে নোৱাৰিম, সেইটো বহুতে সুধি আছিলে। সেইটোৰ ওপৰতো মই ডিটেইলছত এটা ভিডিঅ' বনাই দি দিম, তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথমতে আপোনালোকে হোম পেজটোত যাব। হোম পেজটোত গৈ আপোনালোকে নিশ্চয় মন কৰিব তলতে আপোনালোকৰ দেখিবলৈ পাব apply/login for the আছাম ITI কাউন্সেলিং 2024, সেইদৰে আপোনালোকৰ শ্ব' কৰিব। বাকী আপোনালোকৰ লেটেষ্ট নিউজত আপোনালোকৰ গোটেইখিনি আহিছেই। ছিট এলটমেণ্ট লেটাৰ ইতিমধ্যে পাব্লিছ হৈছে। আপোনালোকে login/apply যিটো আছে সেইটো অপশ্যনত ক্লিক কৰিব। ডাইৰেক্ট লিংকটো ডেছক্ৰিপশ্যনতো পাই যাব আপোনালোকে। লগ ইন কৰাৰ পাছতে আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ, পাছৱৰ্ড আৰু ছিকিউৰিটি পিন, বহুতৰ প্ৰব্লেম হৈ আছিলে যে ছিকিউৰিটি পিনটো ইনভেলিড আহি আছে বা তেনেকৈ ছিকিউৰিটি পিনটো ফিল আপ কৰোঁতে আকৌ হৈ গৈছে পেজটো। বৰ্তমান সেই প্ৰব্লেমটো ছল্ভ হৈছে। পাৰিলে আপোনালোকে মজিলা ফায়াৰফক্স এপটো ইউজ কৰিব। এপ্লিকেশ্যন নাম্বাৰটো ফিল আপ কৰিব, পাছৱৰ্ড ফিল আপ কৰিব, যদি পাহৰিছে ফৰগট কৰি ল'ব, তাৰপৰা ছিকিউৰিটি পিনটো ফিল আপ কৰি চাইন ইন কৰি দিব। ছিকিউৰিটি পিনটো ফিল আপ কৰোঁতে বহুতৰ প্ৰব্লেম দি আছিলে অলপ আগলৈকে, কিন্তু বৰ্তমান প্ৰব্লেমটো ছল্ভ হৈছে। যদি ইয়াৰ পাছতো আপোনালোকৰ প্ৰব্লেম দি আছে তেনেহ'লে আপোনালোকে মজিলা ফায়াৰফক্স এপটো ইউজ কৰিব। যদি আপোনালোকৰ আজি চাব পৰা নাই, চাৰ্ভাৰটো যদি বেছি ডাউন আছে তেনেহ'লে আপোনালোকে ৰাতি অলপ দেৰিকৈ আপোনালোকে এবাৰ চেক কৰি চাব, তেতিয়া আপোনালোকৰ চাৰ্ভাৰটো অলপ ঠিক হোৱাৰ সম্ভাৱনা আছে। ৰেজিষ্টাৰ মোবাইল নাম্বাৰ মই চিলেক্ট কৰি লৈছোঁ, চেণ্ড OTP কৰিম। তেতিয়া মোৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP যাব। OTPটো মই ইয়াত শুদ্ধকৈ ফিল আপ কৰিম। OTPটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি যেতিয়া মই লগ ইন অপশ্যনটোত ক্লিক কৰিম তেতিয়া মোৰ ডেস্কবৰ্ডটো শ্ব' কৰিব। অলপ সময় ৱেইট কৰি দিব, কেতিয়াবা OTPটো যাওঁতে অলপ টাইম লয়। যদি মোবাইলত আপোনাৰ OTPটো যোৱা নাই তেনেহ'লে আপোনালোকে ইমেইল IDটো চিলেক্ট কৰি ল'ব পাৰে। ইমেইল IDটোত আপোনালোকে চেণ্ড কৰিব। যদি মোবাইলত কেতিয়াবা OTPটো আপোনালোকৰ নাযায় বা বহুত দেৰিকৈ যায় তেতিয়া আপোনালোকে ইমেইলটো চিলেক্ট কৰি পেলাই ইমেইলত আপোনালোকে OTPটো চেণ্ড কৰিব। তাৰপিছত মোবাইলত যিটো OTP গৈছে OTPটো ইয়াত আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব। OTPটো ফিল আপ কৰাৰ পাছত আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। লগ ইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ITI যিটো হোম পেজটো এইদৰে শ্ব' কৰিব। ইয়াত দেখিছে আপোনালোকৰ ফাৰ্ষ্ট ৰাউণ্ডটো আপোনালোকৰ অভাৰ হৈ গৈছে, যিটো আপোনালোকৰ কাউন্সেলিং প্ৰক্ৰিয়া ফাৰ্ষ্ট ৰাউণ্ড ইতিমধ্যে শেষ হৈছে। আপোনালোকে ছাইডত নিশ্চয় দেখিবলৈ পাব ছিট এলটমেণ্ট ৰিজাল্ট নিউ বুলি আপোনালোকৰ অপশ্যনটো অ'পেন হৈ গৈছে। ছিট এলটমেণ্ট ৰিজাল্টটো আপোনালোকৰ অ'পেন হৈ গৈছে, সেই অপশ্যনটোত ক্লিক কৰিব।
তাৰপাছত ভিউ সিট এলটমেন্ট ৰিজাল্টটো আপোনালোকৰ ইনকমপ্লিট দেখুৱাই আছে তাৰপাছত ডাউনলোড প্ৰভিজনাল সিট এলটমেন্ট লেটাৰটো আপোনালোকৰ ইনকমপ্লিট দেখুৱাই আছে এইদৰে দেখুৱাই আছে আপোনালোকে চিন্তা নকৰিব তাৰপাছত আপোনালোকে সাইডত নিশ্চয় দেখিবলৈ পাইছে সিট এলটমেন্ট লেটাৰ ডাউনলোড সিট এলটমেন্ট লেটাৰটো আপোনালোকে সাইডত নিশ্চয় দেখিবলৈ পাইছে সিট এলটমেন্ট ৰিজাল্ট বুলি আপোনালোকে নিউ অপচনটো সাইডত দেখিবলৈ পাইছে মই কাৰ্চিন দি দেখুৱাই দিছো সেই অপচনটোত ক্লিক কৰিলে আপোনালোকৰ সিট এলটমেন্ট ৰিজাল্টটো শো কৰিব বাকি ডাউনলোড সিট এলটমেন্ট লেটাৰত আপোনালোকে ক্লিক কৰিলে যিখন সিট এলটমেন্ট লেটাৰ আছে সেই লেটাৰখন আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক আছে এটা আপোনালোকে সিট এলটমেন্ট ৰিজাল্ট অপচনটোত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে সিট এলটমেন্ট ৰিজাল্ট অপচনটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ লগালগ এইদৰে আপোনালোকৰ এলটমেন্ট ডিটেইলছ খিনি শো কৰিব অৰ্থাৎ আপোনালোকে কে নম্বৰ কোনখন আইটিআইত আপোনালোকৰ এডমিশন হৈছে দেখিছা মোৰ নগাঁও আইটিআইত এডমিশন হৈছে কোনটো ট্ৰেডত এডমিশন হৈছে প্ৰগ্ৰাম নেমটো দিয়া থাকিব ফিটাৰ এনসিভিটিত মোৰ এডমিশনটো হৈছে তাপা টাইপ অফ ৰেংক আপোনালোকৰ দেখিছে 10th ৰেংক অৰ্থাৎ ক্লাছ 10 ৰ আছিলে বাবে 10th ৰেংক শো কৰিছে তাপা ৰেংকটো টোটাল ৰেংকটো আপোনালোকৰ শো কৰিব এলটমেন্ট ক্যাটাগৰীটো শো কৰিব তাৰ পাছত আপোনালোকৰ সিট টাইপটো শো কৰিছে এনসিভিটি আৰু বহুতৰ এসসিভিটিও আহিব পাৰে এনসিভিটি কি হয় তাৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাই দি ৰাখিছো আপোনালোকে ডেসক্ৰিপচনত চেক কৰিব তাত আপোনালোকে ভিডিওখিনি পাই যাব তাৰ পাছত আপোনালোকৰ এলটমেন্ট কোটা আপোনালোকৰ হোম ষ্টেটে দিয়া হৈছে তাৰ পাছত সিট জেন্ডাৰ আপোনালোকৰ both male and female সিট আপোনালোকৰ দিয়া হৈছে অৰ্থাৎ এই সিটটো মেল ফিমেল দুইজনৰ বাবে আপোনালোকৰ এভেইলেবল আছিলে অলৰেডি মোৰ দেখিছে সিট এলটমেন্ট ৰিজাল্টটো ইয়াত শো কৰিছে তাৰ পাছত আপোনালোকে ডাউনলোড কিদৰে কৰিব হেতু সক ডাউনলোড সিট এলটমেন্ট লেটাৰ বুলি আপোনালোকে নিশ্চয় সাইডত অপচনটো দেখিবলৈ পাইছে ডাউনলোড সিট এলটমেন্ট লেটাৰ অপচনটো আপোনালোকে ক্লিক কৰিব সাইডত যেটো অপচন দিয়া হৈছে যেতিয়া ডাউনলোড অপচনটো ক্লিক কৰিব তেতিয়া আপোনালোকৰ পেজটো লোড হ'ব দেখিছে আপোনালোকৰ সিট এলটমেন্ট ডিটেইলছ তাৰ পাছত আপোনালোকৰ ডাউনলোড প্ৰভিজনাল এলটমেন্ট লেটাৰ বুলি শো কৰিব সেই অপচনটোত ক্লিক কৰি পেলাই আপোনালোকে এদৰে যেটো সিট এলটমেন্ট লেটাৰৰ পিডিএফ আছে সেই পিডিএফটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যদি মোবাইলত কৰি আছে মোবাইলতো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যি সকলে এতিয়ালৈকে সিট এলটমেন্ট ৰিজাল্টটো চেক কৰা নাই আৰু যি সকলৰ এবাৰ ৰিজাল্টটো অহা নাই যি সকলৰ আপোনালোকৰ নো ৰিজাল্ট বা তেনেকুৱা ধৰণৰ শো কৰিছে তেওঁলোকে চিন্তা নকৰিব আপোনালোকৰ আৰু 3-4টা ৰাউন্ড বাকি আছে সেই ৰাউন্ড কিটাত আপোনালোকৰ নিশ্চয় নামটো আহিবও পাৰে এবাবে আপোনালোকে চেক কৰি ৰাখিব দেখিছে মোৰ প্ৰথম কাউন্সেলিংতে মোৰ নামটো আহি গৈছে প্ৰথম যেটো ৰাউন্ড আছিল প্ৰথম ৰাউন্ডতে মোৰ নামটো আহি গৈছে এইদৰে আপোনালোকে সিট এলটমেন্ট ৰিজাল্টসমূহ চেক কৰিব পাৰিব আৰু যদি ৰিজাল্টটো চেক কৰি কিবা অসুবিধা পাইছে তেনেহলে অলপ সময় ওয়েট কৰিব যেহেতু বহুতে চেক কৰি আছে হেবাবে অলপ সাৰ্ভাৰটো ডাউনো দেখিবলৈ পোৱা যাব পাৰে তাৰ পাছত আপোনালোকে যেহেতু সিট এলটমেন্ট লেটাৰ আপোনালোকৰ সিট পাই গৈছে তেতিয়া আপোনালোকে যদি এডমিশন লম বিচাৰে তেতিয়া আপোনালোকে সিট এলটমেন্ট লেটাৰ যিখন প্ৰিন্ট কৰিছে বা ডাউনলোড কৰিছে সেইখন লৈ গৈ বাকি আপোনালোকৰ যেটো এডমিশন ফিজ আছে হেতু পে কৰি বাকি ডকুমেন্টখিনি অলৰেডি আপোনালোকৰ ভেৰিফাই হৈ আছে টেবুলি আপোনালোকে গুটে ডকুমেন্টখিনি লৈ যাব লাগিব গুটে ডকুমেন্টখিনি লৈ গৈ প্লাই আপোনালোকে এডমিশনটো লবগে লাগিব এডমিশনৰ ডেটটো মই কৈ দিছিলো আপোনালোকক 29 30 আৰু 31 তিন দিন সময় দিছে তিন দিনৰ ভিতৰত গৈ আপোনালোকে এডমিশনটো লবগে লাগিব তাৰ পাছত এতিয়া মই পুনৰ আকৌ এবাৰ দেখুৱাই দিছো কিদৰে চেক কৰিব পাৰিব সিট এলটমেন্ট ৰিজাল্ট দেখিছে আপোনালোকে সিট এলটমেন্ট ৰিজাল্টত ক্লিক কৰিব এতিয়া আপোনালোকৰ যেতিয়া ডাউনলোড কৰি দিছে আপোনালোকে তেতিয়া আপোনালোকৰ এইখিনি আপোনালোকৰ কমপ্লিট দেখাব ভিউ সিট এলটমেন্ট ৰিজাল্ট কমপ্লিট যেহেতু মই ৰিজাল্টটো চেক কৰিছো এবাবে কমপ্লিট আহি গৈছে ডাউনলোড প্ৰভিজনাল সিট এলটমেন্ট লেটাৰটো কমপ্লিট অৰ্থাৎ আপোনালোকৰ যেতিয়ালৈকে চেক নকৰে তেতিয়ালৈকে ইনকমপ্লিট দেখুৱাই থাকিব আৰু যেতিয়া আপোনালোকৰ চেক কৰিব যেতিয়া আপোনালোকৰ ৰিজাল্টটো ডাউনলোড কৰিব বা লেটাৰখন বা চেক কৰিব তেতিয়া আপোনালোকৰ কমপ্লিট বুলি শো কৰিব এইদৰে অতি সহজতে আপোনালোকে নিজৰ আইটিআই যিখিনি সিট এলটমেন্ট লেটাৰ আছে ডাউনলোড কৰি ল'ব পাৰিব যদি কিবা অসুবিধা পায় বা সুধিবলগীয়া আছে তেন্তে কমেন্ট কৰি সুধিব পাৰে মই যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম নেক্সট ভিডিওত পুনৰ কাউন্সেলিং কৰিব পাৰিব না নোৱাৰে ফিজ কিমান পেমেন্ট কৰিব লাগিব গোটেইখিনি তথ্য দি পেলাই এটা নতুন ভিডিও মই অতি সোনকালে বনাই দিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু মই আকৌ কৈছো যিখন আপোনালোকৰ শিডিউল আছে শিডিউলখন আপোনালোকৰ ডেসক্ৰিপচনত লিংক আছে আপোনালোকে এবাৰ চাই ল'ব নেক্সট আপোনালোকৰ ৰাউন্ডটো কেতিয়া হ'ব কেতিয়া আপোনালোকৰ নেক্সট ৰাউন্ড ওপেন হ'ব সেই গোটেইখিনি ডিটেইলছত দিয়া হৈছে ইয়াত বা শিডিউলখনৰ ওপৰত মই বিশেষভাৱে আলোচনা কৰি ৰখা হৈছে সেই ভিডিওটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব সেইখিনি আপোনালোকে এবাৰ নিজে চাই ল'ব ধন্যবাদ আজি ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই অলপ হলেও উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ